ৰঙা নদীত এইবাৰ ঋষিৰাজদাৰ জয়, ৰাইজৰ জয়। ডেকা বুঢ়া ভাই ভনী সকলোৱে বিচাৰে ৰঙা নদীত এইবাৰ ঋষিৰাজদাৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অৰ্থাৎ মামাৰ আদৰ্শৰে ৰঙা নদীত এইবাৰ ঋষিৰাজদাৰ জয় আৰু ৰাইজৰ জয়। অসমৰ ইয়াৰ আমঠু জুবিনদাৰ মৰমৰ কলেজখনৰ আদৰ্শৰে এইবাৰ ৰঙা নদীত জিলিকিব এক নতুন সূচনা। মৰমৰ অসমখনক নতুন ৰূপেৰে নৱনিৰ্মিত ৰঙা নদীত এইবাৰ ঋষিৰাজদাৰ জয়, ৰাইজৰ জয়। সকলোৱে বিচাৰে আকৌ এবাৰ বিজেপি চৰকাৰ। ৰঙা নদীতে এইবাৰ ঋষিৰাজ, ভাই ভনী সকলোৱে বিচাৰে নৌকা। ৰঙা নদীতে এইবাৰ ঋষিৰাজ। ৰঙা নদীৰ পাৰৰে হাঁহি থকা মুখৰে লিখিবা প্ৰগতিৰে কাহিনী। হিমন্ত বিশ্বৰ আদৰ্শৰ বাটেৰে আগুৱাই যাব ৰঙা নদী। ৰাইজৰে আশা বুকুতে বান্ধিল কৰ্মই তোক মাতে। ৰঙা নদীৰ পাৰৰে হাঁহি থকা মুখৰে লিখিবা প্ৰগতিৰে কাহিনী। হিমন্ত বিশ্বৰ আদৰ্শৰ বাটেৰে আগুৱাই যাব ৰঙা নদী। নামঘৰত সেৱাতি জনাই ঋষিৰাজ কৰ্মই তোক মাতে। ৰঙা নদীৰ পাৰৰে হাঁহি থকা মুখৰে লিখিবা প্ৰগতিৰে কাহিনী। হিমন্ত বিশ্বৰ আদৰ্শৰ বাটেৰে আগুৱাই যাব ৰঙা নদী। ৰাইজৰে আশা বুকুতে বান্ধিল ঋষিৰাজ কৰ্মই তোক মাতে। যিটো ৰাইজে বিচাৰিছিল এইবাৰ ৰঙা নদীত ঋষিৰাজ হাজৰিকা, আৰু ইতিমধ্যে ঋষিৰাজে টিকেট পোৱাটো খাটাং বুলি ৰাইজে বিচাৰিছিলে আৰু ঋষিৰাজে টিকেট পাই গ'ল। আৰু সেই মুহূৰ্তত কি ক'ব, আজি এইটো লালুকবাসীৰ বাবে নহয়, নাওবৈচা পুৰণা সমষ্টিৰ বাবে নহয়, আজি নৱনিৰ্মিত ৰঙা নদী সমষ্টিৰ বাবে কি ক'ব? আমাৰ ৰঙা নদী বহুত আনন্দেৰে আমি বৰষুণৰ বতৰতো বৰষুণৰ পানী কুলিয়াই উঠি আমি ইয়াত ঘূৰি আমি ফুৰি কৰি আছোঁ। আমাৰ আশা আকাংক্ষা যাব আহিব।
আমি মানে আশীৰ্বাদ কৰিছোঁ আমি বিজেপিৰ ৰাইজে তেখেতক আশীৰ্বাদ কৰিবৰ কাৰণে সকলোৱে আগবাঢ়ি আহিছে। আৰু কেনেকুৱা লাগিছে যে ৰঙানদী সমষ্টিত ঋষেশ দা জিকাটো খাটাং 100%, কাৰণ টিকেট আজি পাই তেওঁৰ বাসগৃহ লক্ষ্যলৈ তেওঁ আহি আছে, ৰাওনা হৈ আছে। দিল্লীৰ পৰা গুৱাহাটী হৈ লালুক চাৰিআলিলৈ কিছু সময় পাছতে পাবহি আৰু তেওঁৰ লক্ষ্যত লৈ ৰাওনা হ'ব। অনুভৱ কেনেকুৱা? আপুনি কি ক'ব এই ক্ষেত্ৰত? ইয়াত আমাৰ নিজৰ ল'ৰাৰ নিচিনা আমাৰ আজি দুবছৰৰ পৰা তেওঁ আমাৰ ৰাইজৰ মাজত চলি আছে। তেখেতে ৰাইজৰ বহুত কাম কৰি দিছে। তেওঁ এনে নোহোৱাৰ আগতে ৰাইজক বহুত কাম কৰি সাহাৰ্য কৰিলে। আমি তাৰ বাবে আমাৰ নিজৰ ভাতৃ গোটেই ভাতৃ হিচাপে তেওঁৰ পৰা আমি আৰু ভৱিষ্যতলৈ বহুতো সাহাৰ্য পাম বুলি ভাবিয়েই আজি হেৰিতে মানে তেওঁ গুৱাহাটী পৰা আহি থাকোঁতে আমি আদৰিবৰ কাৰণে আৰু ইয়াত দেখিবলৈ পোৱা গৈছে, যিটো মই আৰেনা আছাম চেনেলৰ যোগেদি ৰাইজক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যিহেতু এয়া ইতিমধ্যে আমি কৈ আছিলোঁ, আৰু যিহেতু এয়া কিছু সময়ৰ পাছতেই ৰঙানদীৰ লালুক অৰ্থাৎ তেওঁৰ বাসগৃহ লক্ষ্যলৈ তেওঁ ৰাওনা হৈ আছে। কেনেকুৱা অনুভৱ? আমি বৰ আনন্দ পাইছোঁ। বিশেষকৈ আমি ঋষিৰাজৰ কাৰণে আমি বিয়াস কৰি আছোঁ। আজি তেখেতে টিকেটটো পোৱাৰ কাৰণে আমি সমূহ ৰঙানদীবাসীয়ে আমি আনন্দ ভোগ কৰিছোঁ আৰু ভৱিষ্যতে তেখেতৰ পৰা আমি উজ্জ্বল কামনা কৰিছোঁ। আমাৰ বিশেষ কৰিবলগীয়া নাই, তেখেতৰ ভগৱানে আশীৰ্বাদ দি তেখেতক জয়যুক্ত কৰি আমাৰ ৰাইজৰ কামখিনি কৰিবৰ কাৰণে সুবিধা কৰি দিয়ে। সুখ শান্তি আনে আমি তাৰে কামনা কৰি আজি ইয়াত হয় বাইদেউ, কেনেকুৱা লাগিছে যিহেতু আজি টিকেট লৈ তেওঁৰ বাসগৃহ লক্ষ্যলৈ ৰাওনা হ'ব ঋষেশ দা, কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? বাইদেউ কথা ক'ব পৰা নাই, এনেকুৱা ফূৰ্তি লাগিছে। বাইদেউ এপাক নাচিয়ে দিছে, আমি বাইদেউৰ নাচ দেখুৱাব চেষ্টা কৰিছোঁ। বিশ্বৰ দৰ্শন মাতেৰে আগুৱাই যাব
সেৱাতি জনাই লৈ হৰিশিৰাজ কৰ্মই তোক মাতে নামৰ যোগেদি দেখুৱাব চেষ্টা কৰিছোঁ এয়া ৰঙা নদীত এইবাৰ ঋষিদাৰ যি নেকি জয় নিশ্চিত আমি দেখুৱাব চেষ্টা কৰিছোঁ আপোনালোকক আৰু এই বমৰ চিটিকণিৰে ৰাইজে বিচাৰিছে সেই হত্যাকাৰীকেইটাৰ এনে শাস্তি দিব লাগিব আৰু জুবিনদাৰ ন্যায়ৰ বাবে সকলোৱে এতিয়াও আগ্ৰহী হৈ আছে যিহেতু জুবিনদাই ন্যায় পাব লাগে আৰু আজি নিশ্চিত টিকেট লৈ কিছু সময়ৰ পাছতে আহি আছে ৰঙা নদীৰ সমষ্টিৰ লোকসকলে আমাৰ মৰমৰ ঋষিদা যিহেতু কিছু সময়ৰ পাছতেই লালুকত তেওঁ উপস্থিত হ'বহি এই হাজাৰ হাজাৰ ৰাইজৰ তেখেতৰ অনুৰাগীয়ে এনেদৰেই তেওঁৰ বাবে বাট চাই থকা দেখিবলৈ পোৱা গৈছে এইটো কি ক'ব যিটো কিছু সময়ৰ পাছতে ৰঙা নদীৰ সমষ্টিত তেখেতৰ লঠুৰ বাসগৃহলৈ ৰাওনা হৈ আছে ঋষিদা কেনেকুৱা অনুভৱ লাগিছে ঋষিদাস নতুনকৈ এইবাৰ কেণ্ডিডেট হৈছে হয় যুৱ সমাজৰ পৰা ওলাইছে হয় আৰু ভৱিষ্যত আমাৰ ৰঙা নদী সমষ্টিটো তেওঁ ভৱিষ্যত উজ্জ্বল কামনা কৰিব বুলি আশা কৰিছোঁ আৰু যিহেতু চবে বিচাৰিছে যিহেতু জুবিনদাক হত্যাকাৰী শাস্তি দি জুবিনদাক ন্যায় দিব লাগে আৰু ঋষিদাক জয়যুক্ত কৰিব লাগে এই ক্ষেত্ৰত কি ক'ব সেইটো সত্য কথা যোনে অন্যায় কৰিছে তাকতো ফাঁচি দিবই লাগিব হয় আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে এই কথাটো আমি সকলোৱে বিচাৰিছোঁ আৰু যিহেতু ঋষিদাৰ টিকেট পোৱাটো খাটাং বুলি সকলোৱে বিচাৰিছিল কিন্তু সঁচাকৈ ঋষিদাই টিকেট পাই নিজৰ বাসগৃহলৈ ৰাওনা হৈছে কেনেকুৱা লাগিছে তেওঁ আহিছে বুলি বহু ৰাইজ আশা কৰি আছে এতিয়ালৈকে আমি আমাৰ 2 কিলোমিটাৰমান মানুহ এতিয়ালৈকে তেওঁৰ আশাৰে ৰৈ আছে তেওঁ জয়যুক্ত কৰিব আৰু আমাৰ ৰঙা নদী সমষ্টি ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ হ'ব লাগে ঠিক আছে নদীৰ পাৰৰে হাঁহি থকা মুখৰে লিখিবা প্ৰগতিৰে কাহিনী হিমন্ত বিশ্বৰ আদৰ্শৰ বাটেৰে আগুৱাই যাব ৰঙা নদী ৰাইজৰে আশা বুকুতে বান্ধি লৈ হৰিশিৰাজ কৰ্মই তোক মাতে নদীৰ পাৰৰে হাঁহি থকা মুখৰে লিখিবা প্ৰগতিৰে কাহিনী হিমন্ত বিশ্বৰ আদৰ্শৰ বাটেৰে আগুৱাই যাব ৰঙা নদী নামঘৰত সেৱাতি